ৰমেন দাই এটলিষ্ট সেইবিলাক কথা মইতো আজি প্ৰথম দিনাৰ পৰাই ফোনত আছোঁ। ৰমেন দাই এইবিলাক কথা চিন্তাও নকৰে আৰু বিশেষকৈ মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী বা মই যেতিয়ালৈকে দায়িত্বত আছোঁ ৰমেন দাই এনেও নকৰে, কাৰণ ৰমেন দাৰ লগত মোৰ সম্পৰ্ক আজি নহয়, একেবাৰে ক্লাছ 5ত আজিৰ সম্পৰ্ক নাই। আমি একেলগে সদৌ গুৱাহাটী ছাত্ৰ সন্থা কৰা দিনৰ বহুত দীঘলীয়া সম্পৰ্ক। কোনে? ময়ো নাম শুনা নাই। বিজেপিটো তেনেকুৱা কোনো MLA নাই, এনেকুৱা কোনো বিজেপিৰ MLA নাই। চাওক, জয়ন্ত দাসে যিখিনি কথা তেওঁ টিভিত ক'লে তাৰমানে এটাই বুজা যায় যে তেওঁ বিজেপি চৰকাৰখনক কেতিয়াও ভালেই পোৱা নাছিলে। নহ'লে তেওঁ যিমান কথা তেওঁ কৈছে ইমান কথাটো ক'বই নোৱাৰিলেহেঁতেন। তাৰমানে আমাৰ দলে এটা সঠিক সিদ্ধান্ত লৈছে যে তেওঁৰ অধিকাৰ আছে, কিন্তু তেওঁৰ মনটো কেতিয়াও বিজেপিত নাছিলেই। কথাখিনিয়ে সেইটোৱেইটো প্ৰমাণ কৰে। সেইকাৰণে মই ভাবোঁ যে প্ৰথমতে যদিও আমাৰ কাৰ্যকৰ্তাসকলে পুৰণা মানুহে কেতিয়াবা প্ৰতিবাদ কৰিলে, বেয়া পালে, মনটো বেয়া কৰে, কিন্তু তেওঁ টেলিভিশ্যনত যিখিনি কথা ক'লে মই ভাবোঁ তাৰপিছত আৰু বিজেপিত থকাৰো স্ক'প নাথাকে। আৰু ভাল হৈছে, তেখেতক আমি শুভেচ্ছা জনাইছোঁ। তেখেতে ভাল ৰাজনৈতিক কেৰিয়াৰ এটা লওক, দিছপুৰত পাৰিলে জিকিও আহক, আমি শুভেচ্ছা জনাইছোঁ। মইতো চাওক, মোৰ মনটো এটাই কথা, ভোটটোতো পাব্লিকে দিয়ে, ভোটটোতো আমি নিদিওঁ। গতিকে ৰাইজে ভোট দিলে জিকিব, মই আগতীয়াকৈ শুভেচ্ছাও জনাইছোঁ। চাওক, আপোনালোকে আমাৰ 1400 মানুহে টিকট বিচাৰিছিল। এতিয়া এজনকৈ যদি মোক সুধি থাকে অমুকৰ অশান্তি তমুকৰ অশান্তি, যাৰ অশান্তি হ'লে ক্ষতি হ'ব দলৰ, তাৰ লগত আমি কথা পাতিছোঁ, কিন্তু 1400 মানুহৰ লগত কেনেকৈ কথা পাতিব? মই এটাই কথা কৈছোঁ যে ইলেকশ্যন আহিলে বহুত ধৰণৰ হয়, কিন্তু আপোনালোকে যিমান চেষ্টা কৰিছে বিজেপিততো সিমান হোৱা নাই, হয় নহয়? ইমান এটা আপোনালোকে আজি 3 দিন ধৰি অবিৰত প্ৰয়াস এটা চলাই আছে যে ক'ৰবাত অফিচ জ্বলাইছে, ক'ৰবাত কিবা জ্বলাইছে। মইতো দেখাত আপোনালোকতো সফল হ'ব পৰা নাই নে পাৰিছে? যি নহওক, আপোনালোকে বিজেপিত কংগ্ৰেছৰখিনিতো নিজে দেখিছে, বিজেপিখিনি চাবৰ কাৰণে আপোনালোকেও বহুত প্ৰচেষ্টা চলাই আছে, হোৱাগৈতো নাই। গতিকে এইটো আপোনালোকৰ গোটেই কথাটো হ'ল আপোনালোক সফল হওক, তাকো মই আপোনালোককো শুভেচ্ছা জনাইছোঁ। Sir, despite the facing of the massive erosion by the Congress party, but that today Gaurav Gogoi said that the opposition. What fascination you have? Whoever will say wherever you ask me. So how I'll know who has said what? Whenever we have to react on somebody's statement, we will react. But otherwise, if we don't react, if you say he has said this, he has said that, I don't think that is the way we should function. আকৌ মই কেনেকৈ জানিম ভাই, কি সুধি থাকে আপোনালোকে? দিয়ক। আজি অকস্মাতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মোৰ বাসভৱনত আহি উপস্থিত হৈছিলে আৰু তেখেতে ইতিমধ্যে গোটেইখিনি কথা ক'লে। পোনপ্ৰথমে তেখেতৰ যিটো সমষ্টি, জালুকবাৰী সমষ্টি, তাৰে সৰহসংখ্যক অঞ্চল মোৰ আগৰ পশ্চিম গুৱাহাটী সমষ্টিৰ অঞ্চল আছিল। গতিকে সেই ক্ষেত্ৰত কিছু আলোচনা কৰিছে আৰু আগন্তুক বিধানসভা নিৰ্বাচনত যাতে তেখেতৰ হৈ মই আমাৰ জালুকবাৰী সমষ্টিৰ অঞ্চলটোত যাতে কিছু সহায় সহযোগিতা আগবঢ়াব পাৰোঁ, তাৰ বাবে তেখেতে মোক তেনেধৰণে এটা অনুৰোধ জনাইছে। আৰু বিশেষকৈ আমাৰ যিটো মধ্য গুৱাহাটী সমষ্টি, এইটো নতুনকৈ ডিলিমিটেশ্যনৰ পিছত মধ্য গুৱাহাটী সমষ্টি হৈছে আৰু এই সমষ্টিত ইতিমধ্যে যিহেতু আমাৰ বিজেপিৰ নেতৃত্বটোৰ দলে মোক যিহেতু প্ৰাৰ্থিত্ব প্ৰক্ষেপ নকৰিলে, এই ক্ষেত্ৰত আমাৰ যিসকল কৰ্মী আছে, কাৰ্যকৰ্তা আছে, সেইসকলে মোক এই সমষ্টিত
নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে তেখেতসকলে ডিমাণ্ড দিছিলে, তেনেধৰণে দাবী জনাই আহিছিল। আৰু আজি এই সম্পৰ্কত আমাৰ যিসকল কাৰ্যকৰ্তা আছে তেওঁলোকৰ লগতো বিভিন্ন বিষয়ত আলোচনা হৈছে। গতিকে মই ভাবোঁ অহা কাইলৈ আমাৰ মধ্য গুৱাহাটী বিধানসভাৰ আমাৰ এখন জৰুৰী কাৰ্যনিৰ্বাহক সভা আছে। সেই সভাত নিশ্চয় আমাৰ মধ্য গুৱাহাটী বিধান পৰিষদৰ কাৰ্যনিৰ্বাহক সমিতিয়ে এটা সিদ্ধান্ত ল'ব। মই ভাবোঁ যে যি সিদ্ধান্ত আমাৰ কাৰ্যকৰী কমিটিয়ে গ্ৰহণ কৰিব সেই সিদ্ধান্ত মই আগতেও কৈছোঁ, সেই ক্ষেত্ৰত মই নিশ্চয় তেখেতসকলৰ পৰামৰ্শ মই নিশ্চয় গ্ৰহণ কৰিম। ৰাইজে যদি বিচাৰে নিৰ্দলীয় প্ৰতিনিধিত্ব কৰাৰ ক্ষেত্ৰত আপুনি ৰাইজৰ পক্ষতে থাকিব নে মুখ্যমন্ত্ৰীৰ এই নাই, চাওক, এতিয়া আমি যিটো মিত্ৰজোঁটত আছোঁ আৰু যিহেতু মই অগপৰ প্ৰাথমিক সদস্য হৈ আছোঁ, গতিকে আমাৰ যিখন মধ্য গুৱাহাটী আমাৰ অগপৰ কাৰ্যকৰী কমিটি আছে, সেইখন কমিটিয়ে অহাকালি তেওঁলোকে এখন জৰুৰী বৈঠক দিছে। গতিকে তেওঁলোকে যিটো সিদ্ধান্ত ল'ব সেই সিদ্ধান্ত অনুযায়ীয়ে মই নিশ্চয় তেনেধৰণে তেওঁলোকৰ পৰামৰ্শ মই গ্ৰহণ কৰিম। এতিয়া জালুকবাৰীত প্ৰচাৰ চলাবৰ কাৰণে তেওঁ এটা ইতিমধ্যে মোক অনুৰোধ জনাইছে, আৰু সেই ক্ষেত্ৰত আমাৰ যিখিনি কৰ্মী আছে বা আমাৰ যিখিনি জালুকবাৰী সমষ্টিৰ আমাৰ অগপৰ যিখন সমিতি আছে, এই সমিতিৰ লগত মই নিশ্চয় অচিৰে এটা আলোচনা কৰিম। আৰু আমাৰ গোটেই যিখিনি বিষয়ববীয়া আছে, যিখন কাৰ্যনিৰ্বাহক কমিটি আছে, সেইখনৰ লগতো মাননীয় মুখ্যমন্ত্ৰীয়ে এটা আলোচনা কৰাৰ কথা কৈছে। গতিকে কালিৰ সিদ্ধান্তটো হৈ যোৱাৰ পিছতে আমি বাকীখিনি কামখিনি বা কথাখিনি আগবঢ়োৱাৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ। এতিয়া যিহেতু গোটেই কথাখিনি আপুনি ক'লেই, এতিয়া দলীয় নেতৃত্বৰ প্ৰতি আপোনাৰ কিবা এটা ক্ষোভ আছে নেকি? 1985 চনৰ পৰা যিটো আপুনি গোটেই সমষ্টিটোত কাম কাজ কৰি আহি আছে, সেইটোতো স্বাভাৱিক কথা, ক্ষোভ থাকিবই। কাৰণ 1985 চনৰ পৰাই আমি আমাৰ গুৱাহাটী মহানগৰীৰ এটা আসন আমি সদায় প্ৰত্যেকটো নিৰ্বাচনতে আমি পাই আহিছিলোঁ। কিন্তু এইবাৰ দুৰ্ভাগ্যজনক কথা, পৰিতাপৰ কথা যে গুৱাহাটী মহানগৰীত এইবাৰ এটা ছিটো আমাৰ নেতৃত্বই ল'ব নোৱাৰিলে। তাৰ মানে আমাৰ অসম গণ পৰিষদ দলৰ মহানগৰত যিডাল শিপা আছিল, আজি এই শিপাডাল উঘালি পেলোৱা হৈছে। গতিকে আমাৰ কৰ্মীসকলে এই অন্তৰত যথেষ্ট দুখ পাইছে। কিন্তু আমাৰ নেতৃত্বই নিশ্চয় এখন আসন তেওঁলোকে ল'বৰ কাৰণে যিটো প্ৰচেষ্টা ল'ব লাগিছিল, মই যিটো জানো তেনেধৰণৰ প্ৰচেষ্টা আমাৰ নেতৃত্বই নল'লে, যাৰ কাৰণে আজি আমি আমাৰ গুৱাহাটী মহানগৰীৰ পৰা এখনো আসন পাবৰ কাৰণে সক্ষম নহ'লোঁ। গতিকে নেতৃত্ব দুৰ্বল নহয়, নেতৃত্বইটো মই দুৰ্বল বুলিও নকওঁ, কাৰণ নেতৃত্বৰ এইটো এটা দায়িত্ব আছিল, এটা কৰ্তব্য আছিল যে গুৱাহাটী মহানগৰ এইখন এখন চিটি, উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ। যদি এই মহানগৰ বা এই উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখত যদি এখনো আমাৰ অগপৰ যদি এখন আসন নাথাকে, আমি যদি এখন ফ্লেগ উৰাব নোৱাৰোঁ, তেতিয়াহ'লেতো এইটো আমি কি বুলি ক'ম? এতিয়া একচুৱেলি আমি যদি চাওঁ, অস্তিত্বহীনতাত ভুগিব লগা অৱস্থাটো হোৱা নাই। আজি মধ্য গুৱাহাটী মই 100% ক'ব পাৰোঁ যে আজি যদি আমাক অগপক সেই ছিটটো দিলেহেঁতেন, তেতিয়াহ'লে আমি এইটো নিশ্চয় আমি জয়ী হ'ব পাৰিলোঁহেঁতেন। এইটো আমাৰ এটা দুৰ্গ আছিল, কিন্তু আজি এই দুৰ্গটো সহায় দিয়া হ'ল। আজি এই দুৰ্গটো আমাৰ নেতৃত্বই, আজি আমাৰ সমষ্টিটোৰ যিটো দুৰ্গ আছিল, এই দুৰ্গটো আজি আমাৰ যথেষ্টখিনি দুৰ্বল হ'ল। আৰু এটা প্ৰশ্ন এতিয়া আহিছে ৰাইজৰ মনত, বা ৰাইজে সেইটো কথা বহুজনে কৈছে যে আপুনি যিটো সন্মানীয় সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছিল, তাত এইবাৰ এজন অনা অসমীয়াক টিকট প্ৰদান কৰা হৈছে, যাক লৈ ৰাইজ ক্ষোভিত। আৰু ৰাইজে এইবাৰ ক'ব বিচাৰিছে যে অনা অসমীয়া ভাইচেছ এগৰাকী শিক্ষিত যুৱতী, তাৰ মাজত গোটেই ৰণখন হ'ব। নাই, চাওক, এই কথাটো মই কি ক'ম? এই কথাটো ৰাইজে কৈয়ে আছে, আৰু এইটো কিয় হ'ল, কেনেকৈ হ'ল,
এই কথাটো আমাৰ নেতৃত্বক সুধিব লাগিব, নেতৃত্বক সুধিব লাগিব। সামগ্ৰিকভাৱে যিটো অগপৰ তালিকা তাত এদিনতে বিজেপিৰ পৰা অহা মানুহে পালে আৰু বছৰ বছৰ ধৰি যি ত্যাগ স্বীকাৰ কৰি আহিছে অগপৰ সেইসকল বঞ্চিত হ'ল আপোনাৰ নিচিনা ব্যক্তি। সেইবিলাকেই আমাৰ কাৰণে দুৰ্ভাগ্যজনক কথা। আজি যিকেইটা সমষ্টিত, দুই এটা সমষ্টিত আজি ধৰক সেই সমষ্টিটো দিনে নিশাই আমাৰ কৰ্মীসকলে কাম কৰিছিল। আমাৰ কৰ্মীসকলে কাম কৰাৰ পিছত, দিনে নিশাই কাম কৰাৰ পিছত, ইমান এটা ত্যাগ স্বীকাৰ কৰাৰ পিছতো আজি ওপৰতে মানে একেদিনাই মানে এটা বেলেগ দলৰ পৰা আহি অগপত জইন কৰি, যোগদান কৰি টিকেট এটা লাভ কৰিব, সেইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক নহয় জানো? ঠিক তেনেদৰে যিটো খিলঞ্জীয়াৰ যিটো ৰূপ বা আন্তৰিকতাবাদৰ যিটো ধ্বজা বহন কৰি আছে, তেনেদৰে এনেধৰণৰ যি AIUDFৰ বিধায়ক আদৰাৰ যিটো কাৰ্য, সেই কাৰ্য সমান্তৰালভাৱে সমালোচিত হৈছে। নহয়, চাওক, এতিয়া সংখ্যালঘুৰ যিখিনি আসন আছে, সংখ্যালঘুৰ আসন যে AGPয়ে ল'ব নালাগে মই এইটো নকওঁ, কাৰণ আমি এটা ধৰ্ম নিৰপেক্ষ এটা দল। গতিকে মোৰ কথা হ'ল যে গোটেইখিনিকেই যে সংখ্যালঘুৰ সমষ্টিবিলাক যে AGPকে দিব সেইটোও মই মানি নলওঁ। সেইটো ভাগ বতৰা হ'ব লাগিছিল। সেইটো ভাগ বতৰা কৰি আমাৰ যিসকল এলায়েন্সত আছে, যদি এলায়েন্সত তেনেকৈ ভাগ বতৰা কৰি দিলেহেঁতেন মোৰ ক'বলগীয়া নাছিল। এতিয়া আমাৰ কথাটো হ'ল যে আমি সংখ্যালঘু মানুহৰ বিৰোধীও নহয়, সংখ্যালঘুৰ আসন নালাগে বুলিও মই নকওঁ, আমাক লাগিব। কিন্তু সেইটো কেনেকৈ কি ধৰণে ল'ব লাগে সেইটো কথা আমাৰ নেতৃত্বই চিন্তা কৰিব লাগিব। চিট যিটো বাৰ্গেনিং আছিল, সেই চিট বাৰ্গেনিঙৰ ক্ষেত্ৰত অসম গণ পৰিষদে বিজেপিক বা তেওঁলোকে যিটো যেনেধৰণে কাঢ়ি আনিব লাগিছিল, তেওঁলোকে যেনেধৰণে অসম গণ পৰিষদৰ বিভিন্ন স্থানত শক্তিশালী এটা ভেটি আছে, সেই ভেটিসমূহতো নিজৰ প্ৰাৰ্থিত্ব দিয়াৰ পৰা তেওঁলোকে কিছু অপেক্ষা কৰি থাকিব লগা হৈছে। যেতিয়ালৈকে বিজেপিৰ ফালৰ পৰা এটা স্পষ্ট উত্তৰ অহা নাছিল, তেতিয়ালৈকে তেওঁলোকে এখন তালিকা প্ৰস্তুত কৰিবলৈ তেওঁলোক সমৰ্থ হোৱা নাছিল। মানে গোটেই যিটো অগপৰ যিটো নেতৃত্ব এতিয়া যথেষ্ট দুৰ্বল, যাৰ কাৰণে আপোনাৰ দৰে এজন জ্যেষ্ঠ নেতা আজিৰ দিনটোত বঞ্চিত হ'ব লগা হৈছে। নহয়, সেইটোতো হয়। এতিয়া আপুনি চাব, অকল মধ্য গুৱাহাটীয়ে নহয়, এই দেৰগাঁও সমষ্টি আমাৰ দুৰ্গ আছিল। আজি কেইবাটাও কাৰ্যকাল সেই সমষ্টিটো আমাৰ অগপই দখল কৰি আহিছিল। এই পোনাকণ বৰুৱা চাবুৱা লাহোৱাল, সেই সমষ্টিও কত কষ্ট কৰি এই পোনাকণ বৰুৱাই সেই সমষ্টিটো কিভাৱে গঢ় দিছিল, কেনেধৰণে উন্নয়ন বিকাশ কৰিছিল, যদি আপোনালোকে প্ৰত্যক্ষ কৰে, আৰু সেইখিনি কাম কৰা বিধায়ক যদি বঞ্চিত হ'ব লগা হয়, তাতকৈ আৰু দুখৰ কথা কি থাকিব পাৰে? শেষৰটো প্ৰশ্ন সুধিছোঁ আপোনাক যে 26ত নিৰ্বাচনৰ অৱতীৰ্ণ নোহোৱাৰ পিছত মধ্য গুৱাহাটী আপোনালোকৰ সমষ্টিটো 31 বা 29ত পুনৰুদ্ধাৰ কৰিব পৰা হ'ব নে কি ভাবে এই ক্ষেত্ৰত? নহয়, এতিয়া আমি দলটোক শক্তিশালী কৰিম। পৰৱৰ্তী সময়ত আমি দলটোক শক্তিশালী কৰিম। দলটোৰ আমি আত্মসমালোচনা কৰিব লাগিব, আৰু দলটো কেনেকৈ কি ধৰণে আমি আগন্তুক দিনত আমি আমাৰ দলটোক এটা মানে সুন্দৰভাৱে পৰিচালনা কৰি আমি যাতে খিলঞ্জীয়া মানুহৰ যিটো আমাৰ অস্তিত্বৰ প্ৰশ্ন আহিব, আমাৰ অসম চুক্তিৰ যিবিলাক কথা আহিব, সেই কথাবিলাকতো আমি এতিয়া পুনৰাই আমি এই কথাবিলাক আলোচনা কৰিম, আৰু সজোৰে এই কথাবিলাক এতিয়া আমি আমাৰ মঞ্চত আমি এইবিলাক উত্থাপন কৰিম। আপুনি আত্মসমালোচনাৰ কথা ক'লে, বহু সময়ত দেখিবলৈ পোৱা গৈছিল অসম গণ পৰিষদে নিজকে নতুন ৰূপত সজোৱাৰ এটা প্ৰতিশ্ৰুতি দিছিল। যিসকল তৃণমূল পৰ্যায়ৰ কৰ্মী আছিল, তেওঁলোকৰ বহু ক্ষোভ অগপ নেতৃত্বই দেখিছে। কিন্তু তাৰপিছত বৰ্তমান সময়তো কিন্তু অসম গণ পৰিষদ যিটো দল, সেই দলটোৱে নিজৰ যি আচলতে সংশোধন সেয়া কৰিব পৰা নাই। চাওক, আমি অপেক্ষা কৰক, আমি আমাৰ যিটো অসম গণ পৰিষদ নতুন ৰূপত অনাৰ বাবে আৰু নতুন ৰূপত গঢ় দিয়াৰ কাৰণে আমি অনাগত দিনত আমি কাম কৰি আছোঁ।